যেতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তই দাপৰৰ শেষত কলিৰ আদ্ৰত মনুষ্য ৰূপে এই ধৰাধামলৈ আহিছিল, কাৰণ সেই বসুমতী মাৰ যি দৈত্য দানৱৰ পৰা তেওঁ বুজাৰ অৰ্থাৎ ভাষা সহ্য কৰিব পৰা নাছিল, আৰু দৈত্য দানৱৰ পৰা দেৱসকলেও একেস্থিৰে থাকি তেওঁলোকে ভগৱন্তক ভজিব পৰা নাছিল। এই সমস্তৰ দুখৰ পৰিত্ৰাণ কৰিবলৈ সেইজন ভগৱন্তৰ কৃষ্ণই পূৰ্ণ ব্ৰহ্মৰূপে অৱতাৰ ধাৰণ কৰিছিল। যেতিয়া ভগৱন্তই অৱতাৰ ধাৰণ কৰি জন্মৰ 3 মাহৰ পৰা পুতনাৰ 3 দিন পুতনাৰ বধৰ পৰা আৰম্ভ কৰি অনেক শিশুলীলা কৰি অৰ্থাৎ 4টা লীলা কৰিলে। প্ৰথম আছিল শিশুলীলা। আজি আচলতে জন্ম মহোৎসৱৰ লগত শিশুলীলাৰ যদি ল'লেহেঁতেন দশম স্কন্ধৰ অলপ বেছি ভাল লাগিলহেঁতেন। ভগৱন্তৰ গুণৰ নাম সকলোৱে ভাল, তথাপিতো জন্ম মহোৎসৱৰ লগত শিশুলীলাটো বেছি উত্তম আছিল। যা হওক, প্ৰথম লীলা কৰিলে শিশুলীলা। এই শিশুলীলা কৰাৰ পিছত কৰিলে বৃন্দাবন লীলা, আৰু বৃন্দাবন লীলাৰ পিছত কৰিলে মথুৱাৰ লীলা অৰ্থাৎ কংস বধকে আদি কৰি, আৰু শেষ লীলা হ'ল দ্বাৰকা লীলা। এয়া এতিয়া দ্বাৰকা লীলা শেষ মুহূৰ্ত উপনীত হৈছে। কাৰণ যেতিয়া ভগৱন্তই সমস্তৰ পৃথিৱী ভাৰ সংহাৰ কৰিল, দেৱসমূহকো সান্ত্বনা দিলে। ইতিমধ্যে ইয়াৰ আগত প্ৰভুজনাই বিশ্লেষণ কৰি গৈছে, পদত প্ৰভুজনে কীৰ্তন কৰি গৈছে। সমস্তৰ ব্ৰহ্মাকে কেন্দ্ৰ কৰি 33 কোটি দেৱসমূহে আহি বিমানত ৰথ ৰাখি যান ৰাখি ভগৱন্তক আহ্বান কৰিছিল যে হে প্ৰভু, তুমি মনুষ্য ৰূপে গৈ যি লীলা কৰিলা, ইতিমধ্যে তোমাৰ সময় আছিল 125 বছৰ। 125 বছৰ পূৰ্ণ হৈছে আৰু 2-4 দিন বাকী আছে। গতিকে তুমি প্ৰভু নিজ স্থানলৈ অহা। এই সমস্তৰ যেতিয়াৰ দেৱৰগণৰ ব্ৰহ্মাকে কেন্দ্ৰ কৰি স্তুতিত ভগৱন্তই চিন্তা কৰিল, হয় মই যদিও বসুমতী ভাৰ সংহাৰ কৰিলোঁ, যদিহে মই নিজৰ কুলক সংহাৰ কৰি থৈ নেযাওঁ, তেনেহ'লে বসুমতী ভাৰ সংহাৰ কৰা আৰু নকৰা পাৰ্থক্য একো নাথাকিব। কাৰণ যদুবীসকল এজন ইন্দ্ৰৰ দৰে শক্তিশালী আছিল, আৰু লগতে আছিল কেনেকৈ জানে, যদুবংশ হয়নে বাৰু, কৃষ্ণ বংশ আৰু গৌৰৱ আছিল হয়নে বাৰু। চাবচোন বাৰু, আমি যদি থুলমূল হিচাপে বাহ্যিকতে যদি চাওঁ, কোনোবা এজন যদি ভাল মানুহৰ সন্তান হয়, নিজকে এটা গৌৰৱ আছে। কোনোবা যদি ধনী ঘৰৰ ল'ৰা হয়, গৌৰৱ আছে, মোৰ ধন আছে, আমাৰ ধন আছে, ইত্যাদি ইত্যাদি, নহয় জানো বাৰু। অনেক কৰ্মক লৈ গৌৰৱ কৰে। আজি যদুবংশসকলৰ বীৰসকলে এনে গৌৰৱ আছে। ভগৱন্তই চিন্তা কৰিলে এইসকল মহাবীৰ, এজন বীৰ ইন্দ্ৰ সমান শক্তি, এইসকলক যদি সংহাৰ কৰা নাযায়, তেতিয়াহ'লে বসুমতী আৰু কষ্ট পাব। ইতিমধ্যে উল্লেখিত হৈ গ'ল, সেই ঋষি খাপত অৰ্থাৎ সেই ঋষি সভাত গৈ সেই যদুবীৰসকলে শাম্বক এসোপামান হয়নে বাৰু কাপোৰ মেৰাই গৰ্ভৱতী সজাই ঋষিসকলক কি কৰিলে, তেওঁলোকক মানে অপমান কৰা দৰে হ'ল। গতিকে তেওঁলোকে যি বাক্য কৰিলে সেই বাক্য অনুসাৰে এতিয়া সেই মুখলৰ পৰা তেওঁলোকৰ মৃত্যু হ'ব, গৈ আছে, হ'বলৈ গৈ আছে। মানে চমুতে কৈ থৈছোঁ বহু, সেইফালে গ'লতো আগত। যা হওক, ইতিমধ্যে কৃষ্ণৰো সময় হৈ আহিছে যাবলৈ। তেতিয়া দ্বাৰকাত অনেক বিমংগলৰ সৃষ্টি হৈছে। আপোনালোকে চাব, যদি ঘৰখনত কিবা বিপদ বিঘিনি আহি থাকে, সৰু সুৰা কেইটামান জাননী দিয়ে, আৰু মানুহে বুজি নাপায়। ক'ৰবাত আহি দুৱাৰমুখতে কুকুৰে মানে পোকৰ চচৰাব হয়নে বাৰু। ক'ৰবাত আহি সন্মুখতে দিনতে ফেঁচাই নিওঁ কৈ মাত দিব। আমাৰ মানুহে কি কয়, কুকুৰটোক টাঙন দিব, মাৰো ফেঁচাজনীক বুলি ক'ব। এয়া আচলতে ভুল ধাৰণা, অৰ্থাৎ অজ্ঞানীসকলৰ কৰ্ম। আমি জ্ঞান লাভ কৰি জানিব লাগিব যে গৃহখনত কিবা এটা বিমংগল আহি আছে। লগে লগে একো কৰিব নোৱাৰিলেও ভকত সেৱাৰ পাতক, মাতক ভকত কেইজনমান, অকণমান কীৰ্তন, গীতাৰ, ভাগৱত
হয়নে বাৰু এই তিনিখন শাস্ত্ৰৰ ভিতৰত অকণমান অধ্যায় কীৰ্তন কৰাই সেৱা ভাগি লৈ ভকতৰ আশীৰ্বাদ এটা লওক ভগৱন্তৰ নামত সমস্ত বিপদ বিঘিনি দূৰ হৈ যাব ইতিমধ্যে সেই দ্বাৰকাৰ সমস্ত বিমংগল হোৱাৰ দেখি সমস্তজনে গম পাই গ'ল যে সেই ঋষি খাপত আমি সমস্ত যদুকুল ভস্ম হ'ব লাগিব ইতিমধ্যে কৃষ্ণই কহিলে কি বোলে এটা কথা যেতিয়াৰ দক্ষৰ 60জনী কন্যা আছিল তাৰে 27জনী চন্দ্ৰই বিয়া পাতিছিল আটাইতকৈ বেছি ভাল পাইছিল চন্দ্ৰই ৰোহিণীক বনপতীয়াটো যেতিয়া ৰোহিণীক বেছি ভাল পাইছিল সেই ৰোহিণীক বেছি মৰম কৰাৰ বাবে বাকি 26জনীয়ে গৈ দক্ষক ক'লে যে হে পিতৃ যেতিয়া আমাৰ স্বামী চন্দ্ৰলৈ আমাৰ 27 গৰাকী বিয়া দিছিলা তেওঁ প্ৰতিশ্ৰুতি দিছিল যে গোটেই 27 গৰাকীকে সমানে মই চোৱা মেলা কৰিম এতিয়া দেখিছো ৰোহিণীৰ লগতে তেওঁ বেছি থাকে বেছি গুৰুত্ব দিয়ে আমাক এইজনক গুৰুত্ব নিদিয়ে আৰু সেই কথাটো জানি দক্ষৰ চন্দ্ৰক মাতি তেওঁ অভিশাপ দিছিল অৰ্থাৎ ক্ষয় ৰোগ হ'বলৈ এই ক্ষয় ৰোগৰ পৰা যেতিয়া শুকাই কিনাই গৈ তেওঁ মৃত্যুৰ মুখত পৰিছিল সেই সময়ত গৈ তেওঁ প্ৰভাক্তীয়সকলে গৈ প্ৰভাক্তীয়সকল স্নান কৰি শিৱক আৰাধনা কৰি শিৱৰ বৰত তেওঁ কি হৈ গ'ল পুনৰ পৰিপূৰক সুস্থ হ'ল সেইকাৰণে কৈছে চমুতে কৈছে কথাটো আৰু এটা কথা জানিব এই যে পূৰ্ণিমা হয় কাশী জোনৰ পৰা আৰম্ভ ইয়াৰ কাৰণটো হ'ল এই দক্ষ সাপৰ পৰা চন্দ্ৰৰ এই কাহিনীটো চলি আছে গম পাইছেনে যেতিয়া তেওঁ মৰাশী পৰিল অৰ্থাৎ তেওঁ ক্ষয় ৰোগ আৰম্ভ হৈ গ'ল দক্ষ সাপ মৰি গৈ আছে আৰু শুকাই কিনাই গৈ আছে গৈ 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 মানে পুনি পিছদিনাখনৰ পৰা মৰাশী তেওঁ মৃতপ্ৰায় হৈ গ'ল আৰু কাশী জোনৰ পৰা আৰম্ভ কৰিল কি শিৱৰ বৰত শিৱই তেওঁক সুস্থ কৰি আনিলে হয়নে বাৰু গতিকে এই এনেভাৱে কৰাৰ পিছত অৱশেষত যেতিয়াৰ শিৱৰ একান্ত ভক্ত হৈ গ'ল চন্দ্ৰ আৰু ইফালে স্বামী অবিহনে ভাৰ্যাৰ মূল্যহীন এই কথা জানি সমস্তৰ ভাৰ্যাই 26 গৰাকীয়ে গৈ পিতৃক দক্ষক কৈছিল যে হে পিতৃ যে আমাৰ স্বামী অবিহনে জীৱনটো মিছা যদি আমি স্বামী সেৱা কৰিব নোৱাৰো আমাৰ জীৱন সাৰ্থক কেতিয়াও নহ'ব গতিকে তুমি কিবা কৰি আমাৰ স্বামীক আনি দিয়া এই যেতিয়া চন্দ্ৰক আনিবলৈ যায় শিৱই দিয়া নাছিল কাৰণ মই একান্ত ভক্ত মই এওঁ কেতিয়াও দিব নোৱাৰো আৰু আমি অন্য দিশে চাবলৈ গ'লে আমাৰ মনুষ্য ৰূপে চাবলৈ গ'লে দুইজন খালপতি নহয় জানো বাৰু খালপতি দুইজন খালপতি কিন্তু চন্দ্ৰৰ ডাঙৰ শিৱ সৰু কাৰণ আটাইতকৈ সৰুগৰাকী আছিল নহয় জানো বাৰু যা হওক এতিয়া কথা হ'ল কি যেতিয়াৰ অৱশেষত উপায়বিহীন হৈ দক্ষই মানে শিৱৰ ওপৰত খং উঠিছিল আৰু এই কথাটোকে জানি ভগৱন্ত বিষ্ণুৱে আহি তেওঁলোকক বুজাই দিলে যে এটা কাম কৰা তুমি শিৱৰ ওচৰত কি কয় চন্দ্ৰক দক্ষৰ ওচৰলৈ পঠিয়াই দিয়া তেতিয়া কি কৈছিল শিৱই যদিও পঠিয়াইছিল কিন্তু অৰ্ধৰ চন্দ্ৰক কিন্তু ৰাখি দিলে সেইকাৰণে আমি কাশী যোনটো দেখা পাওঁ শিৱৰ জটাত বুজি পাব বুজিছে জটাত যে দেখোঁ সেইকাৰণে কাশী যোনটো দেখা যায় আৰু যিদিনাখন পূৰ্ণিমা হয় পৰিপূৰক হয় সেইদিনাখনে চন্দ্ৰই 27 গৰাকী ভাৰ্যাৰ লগত একেলগে তেওঁ মিলন হয় গতিকে পূৰ্ণিমা বুজি পালেনে পৰিপূৰক তাৰ পুনি পিছদিনাখনৰ পৰা আকৌ তেওঁ ক্ষয় ৰোগ আৰম্ভ হৈ গ'ল আৰু যা হওক ইতিমধ্যে এই কথাখিনিকে কৈছে যে কৃষ্ণই ক'লে যে যি হওক সেই হওক কাৰণ চন্দ্ৰই যেতিয়া দক্ষ অভিশাপত পৰি প্ৰভাসলৈ গৈ প্ৰভাসত স্নান কৰাৰ পিছত তেওঁ সাপমুক্ত হ'ল কিজানি আমি সমস্তও হ'ব পাৰোঁ বলাচোন বাৰু সকলোৱে প্ৰভাসলৈ যাওঁ ইতিমধ্যে সেই প্ৰভাসলৈ এনেভাৱে আগমন ঘটিছে যিমানসকল যুৱক আৰু বিসকলক লৈছে বৃদ্ধৰ আৰু শিশুসকলক আৰু ভাৰ্যাসকলক অৰ্থাৎ স্ত্ৰীসকলক সেই দ্বাৰকাত থৈ ইতিমধ্যে যাবলৈ আৰম্ভ কৰিছে অৰ্থাৎ গৈছে আৰু তেওঁলোক যোৱাৰ সময়ত তেওঁলোকৰ যোৱাৰ যি দপদপনি চতুৰ্দিশে হুলস্থুল সৃষ্টি হৈছে ৰথ বা গাড়ী লৈ ঘোঁৰাৰ আৰু তেওঁলোকৰ পদাতি হিচাপে অনেক দ্ৰব্য লৈ সকলো যদুবীৰসকলে প্ৰভাসলৈ আগমন ঘটিছে আৰু প্ৰত্যেক পদূলিয়ে পদূলিয়ে স্ত্ৰীসকলে জুমা জুমি ৰৈ সেইসকলকে চাই কেৱল সেই ঋষি সাপৰ কথাৰ আলোচনা কৰিছে কৈছে এনেভাৱে সেইসকল বীৰে ইতিমধ্যে প্ৰভাসলৈ আগমন ঘটিছে কৈছে নাৰী সব পদূলি পদূলি জুমা জুমি বিমংগল কথা কহি কান্দে হুমা হুমি
কোনোবা বিপাকে পাৱই কি মিলয় ললাত জানো আসম্বাৰ বিধি ভাংগু ভাড়া হাত সকলোৰ ইষ্টিসকলে পদূলিয়ে পদূলিয়ে জুমাজুমি কৈ সেই বিমংগলৰ চিন দেখি সকলোৱে কান্দিছে আৰু কৈছে যে বিধিয়ে কপালত বা কি লিখিছে কি বা হয় আমি একো বুজি পোৱা নাই আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি এই পদৰ সামৰণিলৈ আগবাঢ়িছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Jatara
গছলো জল তুলসীৰ পাতে এতেকে বিকয় কৃপা ময় যন্ত্ৰতাতে অৰাম হেন বন্ধু মাধৱৰ ধৰা গুণ নাম নিৰন্তৰে নৰে ডাকি অবোলা ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। ইতিমধ্যে সেই যদুবংশৰ নাৰীসকলে সকলোৱে নিজৰ নিজৰ পদূলিত জুমাজুমি হয় সেই দ্বাৰকাৰ যি বিমংগলৰ চিহ্ন ইয়াক লৈ সকলোৱে কান্দিছে আৰু সকলোৱে সেইজন কৃষ্ণক আৰাধনা কৰিছে প্ৰাৰ্থনা কৰিছে যি কৈছে সকলোৱে কৃষ্ণকে স্মৰণ কৰিছে আৰু সকলোৱে কৈছে সেইজন কৃষ্ণৰ ব্যতিৰেকে আমাৰ সমস্ত এই বিপদৰ পৰা ৰক্ষা কৰোতাৰো কোনো নাই। সেয়ে কৈছে যে হে প্ৰভু হে কৃষ্ণৰ তুমি দ্বাৰকাৰ সমস্তৰে তুমিয়ে জীৱৰ তুমিয়ে জীৱন তোমাৰ অবিহনে আমি সকলো মৃত পাই আৰু তোমাৰতো একোৱে নহয় কেৱল হে কৃষ্ণ বাপ তুমি আমাক ৰক্ষা কৰা। এনেভাৱে গোপী সমস্তই বিলাপ কৰি কৰি কান্দিছে আৰু এইখিনিতে আজি শংকৰদেৱ গুৰুজনাই আমাৰ সমস্ত জনলৈ অকণমান উপদেশ আগবঢ়াইছে। সেয়ে কৈছে হে নৰ লোক সমস্তৰ সকলোৱে চোৱা কাৰণ এতিয়া সেই কৃষ্ণৰ যদুবংশ অৰ্থাৎ দ্বাৰকাবাসী সমস্তৰো যি বিমংগল যি বিপদ আমিতো সামান্য সামান্য মনুষ্য হয়নে বাৰু কাৰণ সেইকাৰণে কৈছে পথালি চকু নৰ খুজে প্ৰতিয়ে অপৰাধ আমাৰ কিন্তু আমি এই কথাটো ভাবি বা বুজি নলবা বুজিবলৈ চেষ্টা নকৰোঁ। সেইকাৰণে কৈছে যে সেই দ্বাৰকাৰ বাসীৰ যি বিমংগল ইয়াকে তোমালোকে চোৱা যে সেইজন কৃষ্ণৰ বংশ হৈও এই সকলোৱে যি দুখ যন্ত্ৰণা হৈছে সেইকাৰণে যে এই সমস্তৰ নিজৰ ভাৰ্যা পিতৃ মাতৃ পুত্ৰ ধন সমস্তৰবোৰ সপোনৰ দৰে যেনেকৈ আমি সপোন দেখিলে সপোনতে এসোবামান দ্ৰব্য পাওঁ সাৰ পাই চালে একোৱে নাই তদনুৰূপ এতিয়া চাওক আহোঁতে আমি আহিছোঁ অকলে অকলে অহা নাই জানো বাৰু পিতৃ ঔৰসে মাৰ গৰ্ভত আমি অকলে জন্ম হৈছোঁ লগত একো অনা নাই ব্যৱস্থা হৈ আহিছোঁ কেৱল অকণমান পূৰ্ব জন্ম পুণ্য লৈহে আহিছোঁ সেইকণ পুণ্য দ্বাৰাৰ আমি এই সংসাৰত কি কৰিব লাগিব আৰুতো আমাৰ কোনো আপোন নহয় অকলে আহিলোঁ শিশু অৱস্থা গ'ল যেনে তেনে যৌৱন অৱস্থাত ভৰি দিলোঁ আকৌ সেই যৌৱন অৱস্থাত আহি আকৌ কোনোবা এজন আমাৰ লগত লগ হৈ গ'ল হয়নে বাৰু প্ৰত্যেকৰ আমাৰ মানে প্ৰভুসকলৰ আইগৰাকী আৰু আইসকলৰ বাবে তেতিয়া যুৱতী আছিল এজন স্বামী হ'ল মাজবাটতে দুজন সংগ বন্ধু আৰু এই বন্ধুত্ব কৰি দুয়োজনে হয়নে বাৰু কথাই বতৰাই মিলা প্ৰীতি থাকোঁতে থাকোঁতে আকৌ বোলে বছৰ দুবছৰ ভিতৰতে আহি গ'ল আকৌ এজন মিতি কোন আহিল হয় বোলে ল'ৰাটো নহ'লে ছোৱালী এজনী হয়নে বাৰু এইবোৰ মাজতে পোৱা আকৌ সেইকাৰণে আমি যোৱা সময়তো অকলে অকলে যাব লগা হয় হয়নে বাৰু কাৰণ আমি অকলে যাম আইগৰাকী আপুনি বা আমি আমাৰ আইগৰাকী আমি একেলগে যাব নোৱাৰোঁ অলপ আগপিছকৈ যাব লাগিব হয়তো আইগৰাকীও যাব লাগিব আগত নহ'লে আমি যাব লাগিব তে আকৌ অকলশৰে যাম তে কি লৈ যাম সেই কথাটোকে কৈছে কৈছে সপোনৰ নিধিসম বন্ধু ধনজন
জল বুদু বুদু যেন অথিয় জীৱন ক্ষণেক পৰয় প্ৰাণ তাৰো নাহি থিতি আদ্যপি নুপুজয় জমৰ যাতনাৰ ভিত্তি যে এই আমাৰ জীৱনটো জল বুদু বুদু যেনেকৈ আপুনি প্ৰমাণ কৰিব পানীত ধৰক এটা দলি চুপুৱা পেলাই দিলে অকণমান সময় বুদু 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 শব্দ নাই ক'লৈ গ'ল জলৰ পৰাই সৃষ্টি হ'ল আকৌ জলতে নাইকিয়া হৈ গ'ল যে আমিও আহিলোঁ এই মাজতে শেষ হৈ যাম ক'লৈ যাম ইয়াৰ ঠিকনাৰ বিচাৰিবৰ বাবে এয়া হৈছে ভাগৱত শাস্ত্ৰ যে আমি ভাগৱত শাস্ত্ৰৰ মাধ্যমে আমি সমস্ত ঠিকনা পাম আহিলোঁ ক'ৰ পৰা আৰু যাম ক'লৈ এই যে মাজতে আহিলোঁ পিতৃ মাতৃৰ মাধ্যমে ক'ৰ পৰা আহিলোঁ ইয়াক আমি জানিব পাৰিম ভাগৱতেদি আকৌ যে আমি শেষত যামগৈ ক'লৈ যাম যদি আমি পুণ্য সঞ্চয় কৰোঁ স্বৰ্গলৈ যাম আৰু সেই পুণ্য শেষ হোৱাৰ পিছত নৰক যাবই লাগিব আৰু যদি পাপ কৰিছোঁ নৰকলৈ যাম যদিহে একান্তৰভাৱে কৃষ্ণৰ ভকত হৈ সাধুসংগত থাকি কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰি আৰু গাৰ্হস্থ্যৰ ধৰ্মৰ ৰীতি নীতি মাধ্যমে যদি কৃষ্ণক ভজনা কৰোঁ তেনেহ'লে এই ফলৰ মাধ্যমে আমি বৈকুণ্ঠত যাব পাৰিম এই কথাখিনিকে আমাক সুন্দৰভাৱে কৈছে যে এয়া হৈছে মনুষ্য জন্মটোক ইনে আলজাল কৰি নকটাবা এতিয়া প্ৰমাণ চাব কিছুমান ল'ৰা বা ছোৱালী পিতৃ মাতৃ কথা শুনি সৰুৰ পৰা পিতৃ মাতৃ বাক্য ৰক্ষা কৰি ভালদৰে পঢ়া শুনা কৰিছে আজৰি সময়ত ঘৰত পিতৃ মাতৃহঁতৰ লগত অলপ সহায় কৰি কৰ্ম কৰিছে ইত্যাদি ইত্যাদি কৈছে সেইসকল জীৱন ধন্য হৈছে কাৰণ কিয় কৰ্মী হ'ল চাকৰি নাপালেতো ব্যৱসায় এটা কৰিব পাৰিছে অকৰ্মীখিনিয়ে যিখিনিয়ে পিতৃ মাতৃৰ কথা নুশুনে অলৌ তলৌ ঘূৰি ফুৰিছে সেইসকলৰ জীৱন বিথাৰ হৈ গৈছে ভাবে কি বিয়া হোৱা পাতাৰ পিছত ভালদৰে কামত লাগিম আৰু হৈছে আৰু লাগিব ডেকা কালতে যদি ধন আৰ্জন কৰি নলয় বৃদ্ধ কালত বা সংসাৰ কৰাৰ পিছত ধন আৰ্জন কৰিব নোৱাৰে সেইকাৰণে কৈছে আমিও কি কৈছোঁ জানে মনুষ্যসকলে ভকত হোৱাটো দেখাইছোঁহে কিন্তু ভক্তি আমি ভালদৰে কৰা নাই যদি আমি চাওঁ যেনেকৈ এজন ল'ৰা বা ছোৱালী পিতৃ মাতৃ বাক্য পালন কৰিলে নিজৰ জীৱন ধন্য হয় আমিও যদি আমাৰ পিতৃ মাতৃ কোন কৃষ্ণই আমাৰ পিতাৰ কৃষ্ণই আমাৰ মাতা কৃষ্ণৰ যদি সেই কৰ্মখিনি কৰিবলৈ আমি দায়িত্ব বুলি কৃষ্ণ আজ্ঞা বুলি যদি ভাবি কৰোঁ তেতিয়াহ'লে আমাৰ জীৱন ধন্য হৈ যাব এই কথাখিনিকে আমাক বুজাইছে আলজাল কৰি এই জীৱনটো নকটাবা বা মনুষ্য জন্মটো নেখেদিবা কেৱল কি কৈছে আমাক কালে চুলিত ধৰি আছে কাল হৈছে সময় আমাৰ চুলিত ধৰি আছে যেনেকৈ আপোনাৰ চাব এটা গাঁতৰ ওপৰত কিবা এটা বস্তুক মানে যেনে তেনে বান্ধি পেলাই ওলোমাই থোৱাৰ দৰে এই দিলে তললৈ যাব অৰ্থাৎ চুলিত ধৰি আছে কাল এই দিয়াৰ লগে লগে ক'লৈ যাম তললৈ তলত কি আছে আটাইতকৈ তলত নৰকলৈ যাম আৰু ভগৱন্তৰ যদি কৃপা হয় ভগৱন্তক যদি ভজনা কৰোঁ সেই গত্তৰ পৰা উঠাই ভগৱন্তই সুন্দৰ ঠাইত দিব অৰ্থাৎ বৈকুণ্ঠ সেইকাৰণে কৈছে কালে চুলিত ধৰি আছে এনেকৈ নাথাকিবা পশুৰ দৰে কোনদিনাখন বাঘে যেনেকৈ পশুৰক ধৰাৰ দৰে কালে ধৰি নি সেই জাগাত পেলাব অৰ্থাৎ নৰকত সেইকাৰণে এই বিষয়ৰ অনুৰাগীবোৰ এৰি কেৱল কি কৰা এই মৃত্যু কোন মুহূৰ্তত আহে কোনেও নাজানে কৃষ্ণক সেইকাৰণে সতৰে প্ৰতিটো মুহূৰ্তত কৃষ্ণ চৰণত শৰণ লোৱা আৰু কৃষ্ণৰ ব্যতিৰেকে এই যাতনাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে যদিহে শুদ্ধ সত্ৰভাৱে কৃষ্ণক হৃদয়ত এবাৰ স্মৰণ কৰা যায় তেনেহ'লে সেইজন ভগৱন্তই সন্মুখত আহি খাৰা হৈ যায় আজি ইমান সুন্দৰভাৱে কৈছে কৃষ্ণৰ বিনে নাহি আন যাতনা ত্ৰাণ স্মৰণতে হন্তে বৈশ্বৰ জগতৰ প্ৰাণ কিন্তু আমি স্মৰণ কৰিব পাৰিব লাগিব হয়নে বাৰু শুদ্ধ সত্য কৰিব লাগিব তাৰমানে কেনেকৈ স্মৰণ আমি যদি কৃষ্ণ বুলি ভবাৰ লগে লগে সেই কৃষ্ণৰ প্ৰতিছবিটো আমাৰ হৃদয়ত ভাহি উঠিব লাগিব হয়নে বাৰু বোলে পাৱে ধ্বজৰ বজৰ জবৰ অংকুশৰ পৰা আদি কৰি হয়নে বাৰু চৰণত নপুৰ হয়নে বাৰু এনেকৈ ইত্যাদি ইত্যাদি জংঘাৰ পৰা আদি কৰি গৈ থাকক পীতবস্ত্ৰৰ পৰা ওপৰলৈ হয়নে বাৰু এই যদি আমাৰ ৰূপটোৰ হৃদয়লৈ আহিব তেনেহ'লে স্মৰণ কৰাৰ লগে লগে ভগৱন্তই বৈশ্য হ'ব আৰু যদি আনক দেখাই আৰু ঢেৰ এসোপা কৈ আছোঁ গাই আছোঁ নহ'ব এই কথাখিনিকে সুন্দৰভাৱে বুজাইছে শেষত কৈছে দেই এক চুলু জল তুলসী পাতে এতেকে বিকয় কৃপাময় যান্ত্ৰ তাতে
ভগৱন্তক সন্তুষ্ট কৰিবলৈ এসোপাৰ দ্ৰব্য প্ৰয়োজন নাই। এটা তুলসী পত্ৰ, অকণমান জল যদি দিয়া যায়, ভগৱন্তই কৈছে তাতেই মই সেইজন ভকতৰ ওচৰত বিকি যাওঁ। আমি ভগৱন্তৰ ওচৰত বিকি যাব বিচাৰিছোঁ, ভগৱন্তই আকৌ ভকতৰ ওচৰত বিকি যায়। চাব দেই, বেচা কিনা যে হয়, ভগৱন্তক কিনিব পৰা এটাই বস্তু আছে, কেৱল অকণমান জল আৰু এটি তুলসী পত্ৰ। তাকো কৈছে, ইতিমধ্যে কৈ গ'ল, সেইজন ভগৱন্তক যদি হৃদয়ত স্মৰণ কৰি এবাৰ যদি প্ৰভুৰ নাম লোৱা যায়, ভগৱন্তই কৈছে মই তাতেই বিকি যাওঁ। তুলসী পত্ৰ, জল আৰু হ'লে তাৰ লগত লাগিব নিজৰ শুদ্ধ অন্তৰ মন স্মৰণ কৰিব লাগিব। বাকী আমি একো কৰিব নোৱাৰোঁ। আৰু ভগৱন্তৰ ওচৰতো আমি বিকি যাব পাৰিম। তেতিয়া ভগৱন্তই আমাক কিনিলে আমিও ভগৱন্তক কিনিব পাৰোঁ। বেচা কিনা বিনিময় হয়। তাৰ প্ৰমাণ আমি যদি গীতাৰলৈ যাওঁ, গীতাৰ যদি মংগলাচৰণৰ দুলহী চন্দ্ৰটোৰ শেষত যদি চাওঁ, হয়নে বা দুবাষাৰ যেতিয়া সেই অৰণ্যত গৈ দ্ৰৌপদীক যে অন্ন বিচাৰিছিল অযুত শিষ্যক লৈ, দ্ৰৌপদী বিপদত পৰা নাছিল। তেতিয়া দ্ৰৌপদীয়ে ভাবিলে যে এই বিপদৰ পৰা বা দুবাষা অভিশাপৰ পৰা পৰিত্ৰাণ কৰোঁতা কৃষ্ণ বেটেকে কোনো নাই। স্মৰণ কৰাৰ লগে লগে কৃষ্ণ সাৰা হৈ গ'ল। তাতে যে কৃষ্ণই জলাজুইত ঘিউ ঢালিল, কি ক'লে বোলে দ্ৰৌপদী মোৰ বৰ ভোক লাগি আহিছোঁ, কিবা এটা খোৱা। দ্ৰৌপদী বিপদত পৰা নাছিল, হয়নে? এতিয়া কথা হ'ল কি, কৃষ্ণই যদি দ্ৰৌপদীৰ হাতৰ পৰা কিবা এটা শুদ্ধমান আপ্ৰায়ণ নলয়, তেতিয়াহ'লে কৃষ্ণই এতিয়া দ্ৰৌপদীক কৃপা কৰিব নোৱাৰে। চাওকচোন বাৰু, কিবা এপত যদি আপোনাক দিয়া যায়, আপুনিও কিবা এপত দিব পাৰিব। যে আমাৰ মনুষ্যবিলাকৰ যে বিপদত সহায় কৰা হয়নে বাৰু? ধন বেছিকৈ থকাজনে কাৰোবাক দুটামান বেছিকৈ দিব, কমকৈ থকাজন তেওঁ বিপদত হয় 100 টকা হ'লেও দিব, বিনিময় দিবই। এইটো বিনিময় প্ৰথা ভগৱন্তই কৈছিল। গতিকে দ্ৰৌপদী বিপদত পৰিল, কৃষ্ণৰ ভগৱন্তই কি কৰিবলৈ যোৱা, এই থালি কাণতে যদি ক'ৰবাত শাক এটুকুৰা লাগি আছে তাকে লৈ অহা যোৱা, হয়নে বাৰু? তেতিয়া ক'বলৈ লাগিব সিদিনাখন তাৰমানে দ্ৰৌপদীয়ে লাই শাক বনাইছিল, বুজিছে? শাক এটুকুৰা লাগি থাকিল নহয়, কৃষ্ণই মানে লাই শাক ভাল পায়। গতিকে সেইটুকুৰা শাক যেতিয়া কৃষ্ণই খালে, কৃষ্ণই যেতিয়া সন্তুষ্ট হ'ল, গোটেই তৈলোকৰ জগতৰ সকলো সন্তুষ্ট। দুবাষাৰটো ভোগ মৰি গ'ল অযুত শিষ্যকতে, হয়নে বাৰু? সেইকাৰণে আমি ভগৱন্তক কি দিব লাগে জানে? দিনটোত আমি 24 ঘণ্টাত দিনটো, তাৰ মাধ্যমত আমি 10 ঘণ্টা এটা সম্পূৰ্ণ আমি নিজাববীয়াকৈ কৰ্ম কৰোঁ, হয়নে? তাৰ এই সময়ছোৱাত আমি যদি এঘণ্টাকৈ 2-3 টাইমত 3 ঘণ্টা ভগৱন্তক দিওঁ, আচ্ছা নালাগে 3 ঘণ্টা দিবলৈ, ৰাতিপুৱা 1 ঘণ্টা দিলোঁ, গধূলি 1 ঘণ্টা দিলোঁ, 12 ঘণ্টাত আমি সময়টো দিনটোৰ ভিতৰত আমি যদি 2 ঘণ্টা সময় ভগৱন্তক দি 10 ঘণ্টা আমি কৰ্ম কৰোঁ, আমাৰ গোটেই কৰ্মখিনি আমাৰ সাৰ্থক হ'ব। আমি কেতিয়াবা কি কৰোঁ জানে? আপোনালোকে কয় নকয় নাজানো, আমাৰ কথা কৈ আছোঁ আৰু ক'ৰবালৈ যাব লাগে বুলি সেই গোসাঁইঘৰ ধূপডালকে দি থৈ গ'লোৱে গৈ আৰু এতিয়া চাওকচোন, গোটেই সময়টো ভগৱন্তই দি আছে। ভগৱানে যদি কয় আৰে আত্মাৰূপে তোমাৰ হৃদয়ৰ হৃদয়স্থিতি হৈ আছোঁ, তোমাৰ যদি মোক দিবলৈ সময় নাই, সেই যোৱা তোমাৰ লগত আজি থাকিবলৈ মোৰ সময় নাই, আত্মা যদি গুচি যায় তে কি হ'ব বাৰু আমাৰ, হয়নে বাৰু? এই আত্মাটো আমাক কেনেধৰণে দিছে জানে? যেনেকৈ আপোনাৰ চাব, এই যে সূৰ্যটোৰ যেতিয়া আমাৰ দিন হৈ থাকে, এখন যদি গিলাচ লোৱা যায়, এই গিলাচৰ দ্বাৰা যদি আমি এনেকৈ এন্ধাৰৰ ভিতৰ ৰুম এটাত যদি খিৰিকী বা দৰজা দি পোহৰটো দিয়া যায়, এটা ডাইৰেক্ট সূৰ্যৰ পোহৰ সম্পূৰ্ণ তাত প্ৰকাশ পায়, বুজি পাইছেনে? হয়নে বাৰু? এই এনেভাৱে ভগৱন্তই, একেজন ভগৱন্তই এই জীৱ জগতৰ সমস্ত জীৱসমূহক, চাৰিমুঠি জীৱসমূহক এই এটা এটা প্ৰতিবিম্ব ভগৱন্তই দি থৈ দিছে। সেইকাৰণে আমেৰিকাত এজন মানুহ মৰা আগমুহূৰ্তত তেওঁলোকে গ্লাছ ফিটিং কৰি ৰাখিছিল আত্মাটোক ধৰিবলৈ। ইমান মানে আগবঢ়া দেশেও কিন্তু আত্মাক চিনি নাপালে, বুজি পালেনে? গতিকে ইমান ক্ষুদ্ৰ। গতিকে আত্মা এনে এটা বস্তু যেনেকৈ এটা প্ৰতিবিম্ব, ভগৱন্তৰ এটা প্ৰতিবিম্ব। সেইকাৰণে আত্মাৰ পৰা মই প্ৰত্যেকৰ হৃদয়ত আছোঁ বুলি কৈছে। সেই আত্মাটোক আমি কোনেও চিনি নেপাওঁ। গতিকে সেই আত্মাটো হৈছে প্ৰতিবিম্ব। যেতিয়া ভগৱন্তৰ প্ৰতিবিম্বটো দি আছে, আমি সকলো জীৱসমূহে দপদপাই ফুৰিছোঁ। যিদিনাখনে প্ৰতিবিম্বটো ছাঁটো আঁতৰাই দিব, এন্ধাৰ হৈ গ'ল, হয়, কিন্তু আমাৰ জীৱন এন্ধাৰ শেষ, আৰু সেইদিনাখনে জীৱনৰ শেষ দিন হ'ল আৰু। গতিকে এই কথাখিনি আমি জানি বুজি লৈ আমি সেইকাৰণে কৃষ্ণক সতৰে ভজনা কৰিব লাগে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে শকতিয়ে কৃষ্ণ নামটো আমাৰ থাকিব লাগে। শেষত কৈছে, হেন বন্ধু মাধৱৰ ধৰা গুণ নাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। সেইজনে বন্ধু, সেইজনে হৈছে মাধৱ, তেওঁ যিমানবোৰ গুণ গৰিমা নাম তাক হৃদয়ত বা গলত বান্ধি লোৱা। সেইবুলি মস্ত একেবাৰে
টোপোলাত মানে হৰিনাম বুলি লিখি লৈ গলত বান্ধি লোৱা কথা কোৱা নাই যে হৰিনাম আমি লওঁতে 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 একদম কণ্ঠলগ্ন হৈ থাকিব লাগিব যে যেনেকৈ ভঁৰালত বোলে ধান থওঁতে থওঁতে একে সন্মুখলৈ হ'ল এই তলৰ পৰা হাত মাৰিলেই লগ পায় আৰু চমুতে ওপৰলৈ উঠিবই নালাগে হয়নে বাৰু তদনু নাম ভৰাওঁতে 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 যদি গললৈ কণ্ঠলগ্ন হৈ থাকে যি বিপদে নাহক এবাৰ হ'লেও আমাৰ অন্য নাহিলে প্ৰভু জয় কৃষ্ণ আৰু আমাৰ জয় কৃষ্ণই আৰম্ভ আৰু আহিবই যিয়ে নহওক আৰু গতিকে এই ব্যৱস্থাটো আমি কৰি ল'ব লাগিব